নমস্কাৰ জনাইছো সকলোকে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো যে আপোনালোকে যিসকলে এইবাৰ 2026 বৰ্ষত অৰুণোদয়ৰ বাবে আপোনালোকৰ ডকুমেণ্টখিনি জমা দিছে তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ। অৰ্থাৎ আপোনালোক অতি শীঘ্ৰে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন আপোনালোকে পাব। আপোনালোকে দুটা বস্তু আপোনালোকে লক্ষ্য কৰিব যে প্ৰথমে আছে আপোনালোকৰ ডিবিটি। সেই ডিবিটি আপোনালোকে বেংকত গৈ চাব, যদি ডিবিটি লিংক নাথাকে তেনেহ'লে আপোনালোকৰ একাউণ্টত পইচা নোসোমাব। যদি ডিবিটি লিংক থাকে তেনেহ'লে ডাইৰেক্ট আপোনালোকৰ একাউণ্টত পইচাটো সোমাব। আৰু একাউণ্টটো KYC সম্পূৰ্ণ থাকিব লাগিব। আৰু যদি আপোনালোকৰ একাউণ্টত KYC নাথাকে বা KYC অসম্পূৰ্ণ হৈ থাকে তেনেহ'লে আপোনালোকৰ বাবে এই টকাটো নোসোমায় বা আপোনালোকৰ একাউণ্টত এই টকাটো নোসোমায়। আনহাতে আন এক খবৰ, উজনি অসমত বানৰ কবলত পৰি 10জন লোকৰ মৃত্যু। শিৱসাগৰ, যোৰহাট। অসম বাৰ্তা উজনি অসমৰ 21 জুলাই। উজনি নামনি পাহাৰ ভৈয়াম সকলোতে এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ উজনি অসমৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। ৰাজ্যৰ মুঠ 16খন জিলা বৰ্তমান বানৰ কবলত। চৰকাৰী তথ্য অনুসৰি চলিত বানত এতিয়ালৈকে মুঠ 10জন লোকৰ মৃত্যু আৰু কেইবাজনো সন্ধানহীন হৈ আছে। বিগত 36 ঘণ্টা ধৰি বান বিভীষিকাৰ মাজত আছে টিয়কৰ অধিকাংশ অঞ্চল। মঙলবাৰে বানৰ পানী কিছু পৰিমাণে কমিলেও জনজীৱন স্বাভাৱিক হোৱা নাই। এতিয়াও টিয়ক নগৰৰ বহু পৰিয়াল জলবন্দী হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথটো। গতিকে এইখিনি আছিল আজিৰ খবৰ। পৰৱৰ্তী খবৰসমূহ চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব।